নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাই আজি ক'ৰ পাই ভিডিঅ'টো কৰিছোঁ চাওকচোন এই নিমুতিতাৰ তলৰ পাই এই গেটৰ কাষৰ পৰাই আজি নিমুতিতাৰ গাছডাল তাৰমানে আধা কাটি দিলাক এইখিনি দেখিছিনা মূৰখিনি কাটি দিলাক তাৰমানে ৰাতিপুৱা ইমান তাৰমানে পাত পৰি থাকে আৰু গাছডাল হালি পেলাই টিঙত লাগছে এতিয়া গতিকে হেৰি কৰি দেউতাকে কাটি দিলাক আধা দিয়া এতিয়া এই নিমুতিতাৰ পাত এই নিমুতিতাৰ পাতেদি আজি মই চাবোন বনাম চাবোন কেনেকৈ বনাওঁ আগেও দেখিছোঁ কিন্তু মই পাছতে তাৰমানে বহুত দিন চাবোন এই বনোৱা নাই আজি এই বনাওঁ এই নিমুতিতাৰ পাত বহুত ঠানি ডাঙৰ ঠানিটো এই অলপ টুকুৰা হৈছে গাছৰ টুকুৰা থৈ দিছে এতিয়া এই মই এখিনি পাত ছিঙি লৈছোঁ ইয়াতে অলপমান দি চাবোন কেইটুকুৰামান বনাম বেছি নবনাওঁ 4 টুকুৰামান বনাওঁ আৰু গৰমৰ দিন নিচিনা এতিয়া গা চা খুজতি ধৰিব না সেইকাৰণে নিম পাতে দি চাবোন ব্যৱহাৰ কৰি কাৰণ নিম পাতৰ হেৰিটো ভাল না গৰমৰ দিনত সেইকাৰণে এতিয়া মই চাবোন বনাওঁ চাওকচোন কেনে কৰি বনাওঁ চাই থাকিব ভাত বনাই ল'লোঁ আজি ভাত বনাব অলপ বেছি না গতিকে ভাতখিনি বনাই ল'লোঁ দেউতাকো আজিও নলবাৰীতকৈ কিবা কাম আছে এতিয়া বেংকত আৰু বাবুহঁতো ইয়াৰ জিমত সেইটো যায়ে মঙলবাৰে বাহিৰে গতিকে মই এতিয়া এই ভাত তাত বনাই ৰেডি হ'ল এতিয়া এই সময়খিনিতে মই চাবোনখিনি বনাই লওঁ আগে পাতখিনি সৰু পাতকেইটাত হেৰি কৰি ছিঙি লওঁ চুচি লওঁ লৈ মিক্সিত কেনে কৰি বটো কি কৰোঁ এই পাতখিনি এতিয়া মই বটি ল'ম নেমুৰ পাত মই এতিয়া এই চব বস্তুখিনি কাটি ল'ম আৰু ইয়াতে গৰম পানী বহালোঁ চব বস্তুখিনি কাটি লৈ মই চব বেজ কাটি লৈছোঁ চব বেজখিনি মই এইখিনি পানী গৰম কৰিছোঁ না ইয়াতে এতিয়া চচটোত বহাই দিওঁ এই চব বেজ এই নিমুৰ বটি পেলাই ৰস বনাই লৈছোঁ মই চচটো বহাই চাবোন কেনে কৰি তৈয়াৰ কৰে এই 4 টুকুৰা চাবোনৰ কাষত এই চব বেজ কাটি লৈছোঁ টুকুৰা এতিয়া আজি অলপ ডাঙৰ হৈছে চব বেজখিনি এতিয়া এই ধুনীয়া কৰি গুলি গ'ল ইয়াতে এতিয়া মই এই নেমুৰ ৰসখিনি নিমুতিতাৰ ৰসখিনি দিম আৰু কেইটুকুৰামান ইয়াতে মই এইটো গোন্ধৰ কাৰণে এইটো দিলোঁ দি ভালদৰে লাৰি দিম 3 টুকুৰা 4 টুকুৰা হ'ব নহয় সৰু ডাঙৰ চিলিঙৰ তাতে দিম 2 টুকুৰাই হ'ব মানে সৰুটো দি 4 টুকুৰা হ'ব ধুনীয়া কৰি চাবোন তৈয়াৰ হ'ব মই এতিয়া এই চিলিঙৰ এইটো ধুনীয়াকৈ থৈ দিছোঁ বহুত দিন বনোৱা নাছিলোঁ না আজিয়ে বনাম আৰু এইটো ধুনীয়াকৈ মুচি লওঁ পানী থাকিলে অলপমান হেৰি হ'ব এই দুটা বনাম
মৰিচা চাবোন ৰেডি হ'ল নেমু তিতাৰ পাতৰ ৰসৰ চাবোন নিম চাবোন মই গেছৰ চুইচটো অফ কৰি দিওঁ দি গৰমে বাকি দিওঁ ডাঙৰ 2 টুকুৰা হ'ল ধুনীয়া 2 টুকুৰা সৰু ইলেগনৰ হেৰিটো দিলে 4 টুকুৰা হ'লে হয় এতিয়া 2 টুকুৰাই হ'ল অলপ বেছি হ'ল বেছিখিনি মৰিচা চাবোন আধা ঘণ্টা 20 মিনিটৰ পিছত চাবোন তৈয়াৰ হ'ব ডাঠ হৈ যাব বস্তুটো ফেনখিনি কাঢ়ি দিব পাৰি ফেনখিনি কাঢ়ি নিদিলেও কথা নাই একো ফেনখিনি কাঢ়ি দিও থ'ব পাৰি দেখাত ভাল দেখি আৰু নিদিলেও একো কথা নাই নিদিলেও কথা নাই 2 টুকুৰা কৰিলোঁ ডাঙৰ সৰু হ'লে 4 টুকুৰা অলপ হ'ল মোৰ চাবোন অলপ পিছত তৈয়াৰ হ'ব ৰেডি হ'ব পাতৰ চাবোন বনালোঁ আৰু তাৰে মাজতে মই তাৰে আগতে ভাত বনাইছোঁ ভাত কি বনালোঁ দেখালোঁ তাতে দালি বনাইছোঁ তাতে ভাত বনালোঁ তাতে চব্জি বনাইছোঁ তাতে কণী উৰি থৈছোঁ চাটনি বনাই থৈছোঁ চালাড এই হ'ল পাংৰা পাত গাজৰ বিলাহী মই এতিয়া ভাত খাইছোঁ তৰকাৰী চাটনি দালি আৰু কণী খাইলোঁ দি পেলাই বাগেট দিছোঁ বিছনাত কিন্তু দিয়া নাই এতিয়া বাগেট দিওঁ আজিকালি সেইকাৰণে ভিডিঅ'টো ইটাতে শেষ কৰিলোঁ বাই বাই